অতি মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেওবানী সংস্কৃতৰ ষষ্ঠ পাঠ সময় জ্ঞানৰ বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে শুনিবা। যে সময় জ্ঞানম, এই পাঠটি দীপক নামৰ ল'ৰাজনৰ নিয়মিত দিনচৰ্যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক সময় জ্ঞানম, টাইম মেনেজমেণ্ট আৰু নিয়মানুৱৰ্তিতা শিক্ষাদান কৰা হৈছে। ইয়াৰ নৈতিক শিক্ষা হ'ল প্ৰতিটো কাম নিৰ্দিষ্ট সময়ত কৰিলেহে শৰীৰ সুস্থ থাকে, পঢ়া শুনাত মনোযোগ বাঢ়ে আৰু জীৱনত সফলতা লাভ কৰিব পাৰি। ষষ্ঠ পাঠ সময় জ্ঞানম। এই পাঠটিত দীপকে ৰাতিপুৱাৰ পৰা দুপৰীয়া 12 বজালৈকে কি কৰিছে ইয়াৰ বৰ্ণনা কৰিছে। মই প্ৰথমৰ পৰা শেষলৈকে এইখিনি কৈ দিছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। যে প্ৰাতঃকালস্য পঞ্চবাদনম, মানে ৰাতিপুৱাৰ 5 বজা। দীপক পঞ্চবাদনে উত্তিষ্ঠতি, দীপকে 5 বজাত উঠে। প্ৰাতঃকালস্য সদবাদনম, মানে ৰাতিপুৱা 6 বজা, অৰ্থাৎ ৰাতিপুৱা 6 বাজিল। দীপক সদবাদনে যোগাসনম কৰতি, দীপকে 6 বজাত যোগাসন কৰে। প্ৰাতঃকালস্য সপ্তবাদনম, হৈ দিছে পুৰা 7 ঘণ্টা কটা 7, মিনিট কটা 12। প্ৰাতঃকালস্য সপ্তবাদনম, মানে ৰাতিপুৱাৰ 7 বজা, অৰ্থাৎ ৰাতিপুৱা 7 বাজিল। দীপক সপ্তবাদনে স্নানম কৰতি, দীপকে 7 বজাত গা ধুলে বা গা ধুৱে। প্ৰাতঃকালস্য অষ্টবাদনম, ৰাতিপুৱাৰ 8 বজা, অৰ্থাৎ ৰাতিপুৱা 8 বাজিল। দীপক অষ্টবাদনে বিদ্যালয়ম গচ্ছতি, দীপকে ৰাতিপুৱা 8 বজাত বিদ্যালয়লৈ যায়। প্ৰাতঃকালস্য নৱবাদনম, মানে ৰাতিপুৱাৰ 9 বজা, অৰ্থাৎ ৰাতিপুৱা 9 বাজিল। দীপক নৱবাদনে বন্দনাম কৰতি, দীপকে 9 বজাত বন্দনা কৰে। প্ৰাতঃ কালস্য 10 বাদনম, দীপক 10 বাদনে অধ্যয়নম কৰতি, ৰাতিপুৱা 10 বাজিল, দীপকে 10 বজাত অধ্যয়ন কৰে। প্ৰাতঃকালস্য একাদশ বাদনম, ৰাতিপুৱাৰ 11 বজা বা ৰাতিপুৱা 11 বাজিল। দীপক একাদশ বাদনে ক্ৰীড়াক্ষেত্ৰে খেলতি, মই দীপকে 11 বজাত খেলপথাৰত খেলিছে বা দীপকে 11 বজাত খেলপথাৰত খেলে। মধ্যাহ্নস্য দ্বাদশ বাদনম, মধ্যাহ্নস্য মানে দুপৰীয়া 12 বজা, দুপৰীয়াৰ 12 বজা, অর্থাৎ দুপৰীয়া 12 বাজিল। দীপক দ্বাদশ বাদনে ভোজনম কৰতি, দীপকে 12 বজাত ভোজন কৰে। তো ইয়াত দীপকে ৰাতিপুৱা 5 বজাৰ পৰা 12 বজালৈকে বিভিন্ন সময়ত বিভিন্ন কাম কৰিছিলে। আৰু ইয়াত তোমালোকৰ দিনচৰ্যা কি আছে, তোমালোকে নিজে সেই জেগাত নিজৰ সময় হিচাপত তোমালোকেও নিজে বনাবা। ইয়াত দীপকৰ আমি গোটেইখিনি 5 বজাৰ পৰা 12 বজালৈকে চালোঁ, আৰু তোমালোকৰ নিজৰ দিনচৰ্যা কেনেধৰণৰ আছে কমেণ্টত জনাবা। নমো নমঃ।